নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ PM কিষাণ সম্মান নিধিৰ বিষয়ে। যিহেতু 16 নং কিস্তিৰ ডেট আহি গ'ল, 15 নং কিস্তি পোৱাৰ পিছত এবাৰ যিহেতু কৃষকসকলে অপেক্ষা কৰি আছে 16 নং কিস্তিৰ বাবে। তো আপুনি 16 নং কিস্তি কেনেকৈ লাভ কৰিব, 16 নং কিস্তি কেতিয়া দিয়া হ'ব, আজি এই ভিডিঅ'ত আপোনালোকক জনাম। তো সবিশেষ জানিবলৈ ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ। যিহেতু আপোনালোকক দিব ওলাইছোঁ এই ভাল খবৰ, লাখ লাখ কৃষকৰ একাউণ্টত সোমাব যিহেতু 2000 টকা। আপুনি 2000 টকা পাব বিচাৰিছে নেকি? যদি আপুনি 2000 টকা লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি কৰিব লাগিব এইসমূহ কাম। তো কি কাম কৰিব লাগিব? তো প্ৰথম কামটো হৈছে আপোনাৰ eKYC। কিয়নো আপোনালোকক ক'ব খুজিছোঁ eKYC এতিয়াও বহুতো কৃষকৰ হোৱা নাই সম্পূৰ্ণ। তো আপুনি যদি eKYC কৰিব পৰা নাই, কেনেকৈ আপুনি eKYC কৰিব পাৰিব? eKYC কৰিবৰ কাৰণে আপুনি এতিয়া যিহেতু আপোনালোকৰ বাবে এটা অপশ্যন আহি গৈছে, আপোনালোকে সেই অপশ্যনৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। প্ৰথম অপশ্যনটো আপোনালোকক মই ইয়াত দেখুৱাব খুজিছোঁ। আপোনালোকে আগতে যিহেতু আপোনালোকক ছেচুৰেশ্যন কেম্পৰ সুবিধা দিয়া হৈছিলে, বা আপুনি যদি কৰা নাই, যদি কৰিছে আপোনাৰ কাৰণে ভাল খবৰ। আৰু আপুনি যদি কৰা নাই eKYC এতিয়াও, তেতিয়াহ'লে eKYCৰ কাৰণে আপোনালোকে এটা মোবাইল এপ আছে, সেই এপত আপোনালোকে প্লে ষ্ট'ৰত গৈও ডাউনলোড কৰিব পাৰে, বা আপুনি ইয়াত স্কিন কৰি, সেই যিটো আপোনালোকৰ ইয়াত ফটো দেখুৱাইছোঁ, ইয়াত স্কিন কৰি আপোনালোকে মোবাইল এপটোৰ জৰিয়তে আপুনি eKYC সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু তাৰ আগতে আপোনালোকৰ আৰু এটা কথা জনা দৰকাৰী, যিহেতু আপোনাৰ যিটো একাউণ্ট আছে, সেই একাউণ্টটোত আপোনাৰ মোবাইল নম্বৰটো আধাৰৰ লগত লিংক আছেনে নাই। যদি আপুনি লিংক কৰোৱা নাই তেতিয়াহ'লে আপুনি অতি সোনকালে লিংক কৰাই লওক। আৰু লিংক থাকিলে আপুনি এই এপছৰ জৰিয়তে আপুনি কোনো ধৰণৰ OTP দিব নালাগে। যদি আপোনাৰ আধাৰ নম্বৰটো যদি মোবাইলৰ লগত যদি লিংক থাকে তেতিয়াহ'লে আপুনি OTP দিব নালাগে। জাষ্ট আপুনি স্কেন কৰিলে হ'ল। স্কেন কৰাৰ পিছতে আপোনাৰ যিটো eKYC আছে, সেই eKYC আপুনি সম্পূৰ্ণ কৰিব পাৰিব। আৰু নেক্সট কামটো হৈছে আপোনাৰ লেণ্ড ছেডিং। যদি আপুনি লেণ্ড ছেডিং কৰিব পৰা নাই, লেণ্ড ছেডিং কেনেকৈ কৰিব? লেণ্ড ছেডিঙৰ কাৰণে আপুনি যাব লাগিব আপোনাৰ চাৰ্কল অফিচত। আপোনাৰ যিটো মাটিৰ যিটো ৰেভিনিউ চাৰ্কল অফিচ আছে, সেই চাৰ্কল অফিচত গৈ আপুনি জমাবন্দী উলিয়াব লাগিব সেই মাটিৰ ডিটেইলছ। যিহেতু আপোনাক কৈছে যে আপোনাৰ মাটিৰ ডিটেইলছ দিবলৈ, মানে আপোনাৰ যিটো মাটি আপোনাৰ নামত আছে, আপোনাৰ নামৰ মাটি হ'ব লাগিব। আৰু আপুনি যদি আপোনাৰ দেউতাৰ নামৰ মাটি দিয়ে, বা আপুনি যদি ঘৰৰ পৰিয়ালৰ নামৰ মাটি দিয়ে, তেনেকুৱা নহয়, আপোনাৰ নাম থাকিব লাগিব। আপোনাৰ যদি নামটো তাত নাথাকে তেতিয়াহ'লে আপোনাৰ লেণ্ড ছেডিং অ'কে নহয়। কিয়নো বহুতো কৃষকৰ এনেকুৱা হৈছে, লেণ্ড ছেডিঙত তাৰমানে দেউতাকৰ মাটিৰ নাম দিছে, দেউতাকৰ নাম থকা মাটি দিছে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি এই ডকুমেণ্টছ আপোনালোকে দিয়ে, তেতিয়াহ'লে আপোনাৰ লেণ্ড ছেডিংটো ন হৈ থাকে। তো আপোনালোকে লেণ্ড ছেডিঙৰ বাবে আপোনাৰ নামৰ মাটিৰ এখন কাগজ উলিয়াব। আপোনাৰ কিমান হেক্টৰ মাটি আছে, কিমান কি আছে, সেই মাটিৰ ডিটেইলছত আপোনালোকে সেই কাগজখন আপুনি জমা কৰিব লাগিব আপোনাৰ এগ্ৰিকালচাৰ অফিচত। তো আপুনি তেতিয়া আপোনাৰ লেণ্ড ছেডিংটো আপুনি সম্পূৰ্ণ কৰিব পাৰিব। আৰু আধাৰ ছেডিঙৰ ক্ষেত্ৰত আপোনাৰ আধাৰ ছেডিং যদি হোৱা নাই তেতিয়াহ'লে আধাৰ ছেডিংটো কেনেকুৱা ধৰণৰ, আপোনাৰ বেংকৰ লগত আপোনাৰ একাউণ্টটো লিংক হৈছে নে নাই। তো সেইটো বস্তু আপোনালোকৰ জনা দৰকাৰী। যিহেতু আপুনি বহুতো কৃষকে এতিয়াও নাজানে যে আপোনাৰ বেংকত আধাৰ কাৰ্ড এক্টিভ হৈ আছে নে নাই। তো আপুনি কেনেকৈ গম পাব আপোনাৰ বেংকত আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই? তাৰ কাৰণে আপুনি ৱেবছাইটত চাৰ্চ কৰিব পাৰে, গুগলত আপুনি চাৰ্চ কৰি দিব পাৰে আধাৰ কাৰ্ড লিংক টু বেংক একাউণ্ট, এনেকৈ চাৰ্চ কৰি আপোনাৰ বেংকৰ নামটো ছাইডত লিখি আপুনি গুগলত চাৰ্চ কৰি দিব। তাতে আপোনালোকৰ আধাৰ যিটো ৱেবছাইট আছে তাত খোল খাই আহি যাব। তাত আপোনালোকে আধাৰ নম্বৰটো মাৰি দিয়াৰ লগে লগে আপোনাৰ কোনটো বেংক একাউণ্ট লিংক আছে সেইটো আহি যাব। আপোনাৰ যদি লিংক আছে, যদি লিংক নাই তেতিয়াহ'লে আপোনাৰ ন দেখাব। তো তেতিয়া আপুনি গম পাব যে আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হোৱা নাই, মানে আধাৰ ছেডিং। যদি আপোনাৰ আধাৰ ছেডিং ন হৈ থাকে তেতিয়াহ'লে আপুনি কিন্তু পইচা আপোনালোকে লাভ নকৰে। আপোনাক কিয়নো কোৱা হৈছে যে আপোনালোকৰ 3টা অপশ্যন থাকে, এই 3টা অপশ্যনৰ ভিতৰত যদি আপোনাৰ এটা যদি নহয় থাকে তেতিয়াহ'লে আপুনি নাপাব কিস্তি, কোনো ধৰণৰ আপুনি কিস্তি লাভ নকৰে। তো আপুনি কিস্তি লাভ কৰিবলৈ হ'লে আপোনাৰ এই 3টা বস্তু অ'কে হ'ব লাগিব। তাৰপিছত আপোনালোকৰ তলত আহিব এটা অপশ্যন আহিব আপোনাৰ যিটো FTO প্ৰচেছ। তো FTO প্ৰচেছটো আপোনাৰ য়েছ হৈ আছে নেকি? যদি য়েছ হৈ আছে তেতিয়াহ'লে আপোনাৰ টেনশ্যন নাই। যদি ন হৈ আছে তেতিয়াহ'লে প্ৰথম কামটো আপুনি কৰিব লাগিব eKYC, লেণ্ড ছেডিং আৰু আধাৰ ছেডিং। এই 3টা বস্তু আপুনি যেতিয়া কৰিব তেতিয়া আপোনাৰ FTO প্ৰচেছটো ন'ৰ পৰা আপোনাৰ য়েছ হৈ আহে। তো য়েছ হোৱাৰ পিছতে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। যিহেতু আপোনাক ক'ব খুজিছোঁ, যদিহে আপুনি 15 নং কিস্তি লাভ কৰা নাই, ঠিক আছে, তো আপুনি যদি কিবা আপোনাৰ মিষ্টেক হৈ আছে নেকি, আপুনি আগতে প্ৰথম কামটো আপুনি কি কৰিব লাগিব, আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটোত আপুনি চেক কৰিব। আপোনাৰ PM কিষাণ যিটো নাও ইয়ৰ ষ্টেটাছ আছে, এপছত গৈ আপুনি সেই এপছত যাব। আপোনালোকে এপছত গৈ এনেকৈ আপুনি চেক কৰিব। ইয়াত মই আপোনাক স্ক্ৰীণত দেখুৱাইছোঁ। এনেকৈ আপুনি PM কিষাণৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে এনেকৈ আপুনি উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত আপোনাৰ অপশ্যনটো আহি যাব। আপুনি ইয়াত দেখা পাব যে আপোনাৰ কি প্ৰব্লেম হৈ আছে। যদি আপোনালোকৰ গোটেইখিনি বস্তু
বস্তু য়েছ হৈ আছে তেতিয়াহ'লে প্ৰব্লেম নাই, যদি ন হৈ আছে তেতিয়াহ'লে আপুনি এই বস্তুসমূহ আপোনালোকে কাৰেকশ্যন কৰিব লাগিব। যিহেতু আপোনাৰ কাৰেকশ্যন কৰাৰ সময় বেছি দিন নাই আৰু আপোনালোকে 31 জানুৱাৰীৰ আগতে আপোনালোকে এইখিনি কাম কৰি লওক আৰু হাতত মাত্ৰ আপোনালোকৰ বেছি দিন নাই, 4-5 দিন আপোনালোকৰ যিহেতু সময় আছে। তো এইকেইদিনৰ ভিতৰতে আপোনালোকে আপোনাৰ ওচৰত থকা নিকটৱৰ্তী যিটো আপোনাৰ CSC চেণ্টাৰ আছে তাতে আপোনালোকে যোগাযোগ কৰিব পাৰে বা আপুনি অনলাইনত গৈও আপুনি কৰিব পাৰে, ঠিক আছে। তো এইখিনি কাম আপোনালোকে যদি কৰি লয় আপুনি 100% আপোনালোকৰ PM কিষাণৰ যিটো কিস্তি আছে, যিটো 2000 টকা আপোনালোকে লাভ কৰে, সেই 2000 টকা আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকে এইখিনি কাম সময়মতে যদি নকৰে তেতিয়াহ'লে কিন্তু আপুনি PM কিষাণৰ কিস্তি লাভ নকৰে, কিয়নো বহুতো দৰিদ্ৰ পৰিয়ালৰ এতিয়াও হোৱা নাই eKYC। আপোনাৰ বাৰু হোৱা নাই নেকি eKYC? তো eKYC হোৱা নাই যদি আপুনি এই এপছটো আপোনালোকে ডাউনলোড কৰি লওক। PM কিষাণ যিটো এপ আছে তাতে আপোনালোকে গৈও কৰিব পাৰে বা আপুনি এপছত আপোনালোকে ফটো এটা আছে, আপোনালোকৰ এই ফটোটো দেখুৱাইছোঁ, ইয়াত স্ক্যান কৰিও আপোনালোকে এই স্কেনাৰত আপুনি স্ক্যান কৰি আপোনাৰ এপটো আপুনি ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পিছত আপুনি তাত কি কৰিব লাগে আপোনালোকক তাত দেখুৱাই দিব, কেনেকৈ আপুনি eKYC সম্পূৰ্ণ কৰিব। সকলো কাম আপোনালোকে ইয়াতে কৰিব পাৰিব, আপুনি ক'তো যাব নালাগে। যদি আপোনাৰ কামটো হোৱা নাই তেতিয়াহ'লে আপুনি এগ্ৰিকালচাৰ অফিচ যাব লাগিব। তো এগ্ৰিকালচাৰ অফিচত আপোনালোকে যিখিনি নথিপত্ৰ আগতে জমা দিছিলে সেই ডকুমেণ্টখিনি আপোনালোকে লগত লৈ যাব। লৈ গৈ আপোনালোকে ক'ব যে কি কি সুবিধা হৈ আছে, আপোনাৰ কিহৰ কাৰণে আপুনি কিমান দিনৰ পৰা কিস্তি লাভ কৰা নাই, সকলোখিনি আপোনালোকক চেক কৰি দিয়া হ'ব। আপোনালোকক বেনিফিচিয়াৰী নাম্বাৰটো লৈ যাব, তেখেতসকলে বেনিফিচিয়াৰী নম্বৰটো মাৰাৰ পিছত আপোনাৰ গোটেইখিনি ষ্টেটাছ ওলাই যাব, আপুনি কিমান দিনৰ পৰা কিস্তি লাভ কৰা নাই। যদি আপুনি 2 মাহ পোৱা নাই বা আপুনি 2টা-3টা বা এনেকুৱা ধৰণৰ যদি কিস্তি পোৱা নাই তেতিয়াহ'লে সেই কিস্তিসমূহ আপোনালোকে অহাবাৰ যিটো কিস্তি দিয়া হ'ব, আপোনাৰ 16 নং কিস্তি যিটো দি আহি আছে, সেই 16 নং কিস্তিত আপুনি লাভ কৰিব পাৰিব এই সুবিধা। আপোনালোকৰ যিখিনি পইচা আপুনি পোৱা নাই, আপুনি যদি 2000 যিহেতু 2000 টকাকৈ আপোনালোকক দিয়া হয়, তো 2000 টকাকৈ আপুনি যদি 3টা কিস্তি লাভ নকৰে তেতিয়াহ'লে আপুনি 6000 টকা আপুনি লাভ কৰিব পাৰিব। তো বহুতো কৃষকৰ এনেকুৱা হৈছে একেলগত পইচা লাভ কৰিছে। তো আপোনালোকক মই প্ৰমাণো দেখুৱাব পাৰিম, তেনেকুৱা ধৰণৰ বহুতো কৃষক আছে এতিয়াও মানে আগতে KYC হোৱা নাছিলে, এই KYC কৰাৰ পিছত সেই পইচাখিনি লাভ কৰিছে। তো আপুনি এনেকৈ আপুনি এই কামখিনি সম্পূৰ্ণ কৰক, নিশ্চয় আপুনি লাভ কৰিব পাৰিব। আপোনাৰ যিখিনি পইচা আপুনি পাব লগা আছে সেই পইচাখিনি লাভ কৰিব পাৰিব। যিহেতু মোদী চৰকাৰে কৈছে যে যিবিলাক কৃষকৰ এতিয়াও eKYC হোৱা নাই তো আপোনালোক eKYC সম্পূৰ্ণ কৰিব কৈছে, আপোনাৰ লেণ্ড চিডিং কৰিব কৈছে, আধাৰ চিডিং। তাৰপিছত আপোনালোকে এইখিনি কাম কৰিলে আপুনি নিশ্চয় আপুনি লাভ কৰিব পাৰিব PM কিষাণৰ কিস্তি। আৰু লগতে আপোনাক জনাব বিচাৰিছোঁ 16 নং কিস্তি কেতিয়া দিয়া হ'ব, যিহেতু 16 নং কিস্তিৰ ডেট আহি গৈছে। আপোনালোকে ফেব্ৰুৱাৰী মাহতে লাভ কৰিব 16 নং কিস্তি। তো ফেব্ৰুৱাৰী মাহত আপুনি যদি 16 নং কিস্তি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি eKYC কামটো সম্পূৰ্ণ কৰিব লাগিব। আৰু eKYC কাম নকৰিলে কিন্তু আপুনি PM কিষাণৰ কিস্তি লাভ নকৰে। তো এইটো আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকে অধিক জানিবলৈ হয় তেতিয়াহ'লে আপুনি PM কিষাণ www.pmkishan.gov.in তাত গৈ আপোনালোকে চাৰ্চ কৰিলে আপোনালোকে সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। তাত আপোনালোকে কেনেকৈ আপুনি কি চেক কৰিব লাগে, বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি নাওমেৰ ষ্টেটাছত গৈ চেক কৰিব। আপোনাৰ eKYC আপুনি তাতে অপশ্যন পাব, তাতে গৈ আপুনি আধাৰ নম্বৰটো দি চাব পাৰে। এবাৰ আধাৰ নম্বৰটো আপুনি দি পিনি চাব আপোনাৰ কি বুলি আহি আছে, নট ৰেকৰ্ড ফাউণ্ড বুলি আহি আছে নেকি। যদি নট ৰেকৰ্ড ফাউণ্ড বুলি আহি থাকে তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ আধাৰৰ লগত মোবাইল নম্বৰটো লিংক নাই, তেনেকুৱা ধৰণৰ মানে হয়। তো যদি আপোনাৰ লিংকটো হয় এক্টিভ নাই বা তেনেকুৱা এক্টিভ নহ'লে আপোনাৰ ন ৰেকৰ্ড বুলি দেখায়, তো এক্টিভৰ কাৰণে আপোনালোকে আধাৰ অফিচত যাব, আপোনাৰ মোবাইল নম্বৰটো আপুনি নতুনকৈ যদি দিব বিচাৰে নতুনকৈ দিব পাৰে, বা সেই নম্বৰটো আপোনাৰ লগত যদি আছে তেতিয়াহ'লে আপুনি এক্টিভ কৰাব পাৰিব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি ইনফৰমেশ্যন দিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।